আজি 14 নৱেম্বৰ বৰ মোৰ কাৰণে বহুত ডাঙৰ দিন এটা মোৰ বইলৰ কাৰণে কথাটো ক'লোঁ আজি 8 বছৰ আগৰ ঘটনা দেই 8 বছৰ আগত মোৰ মাৰ মানে প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে ষ্ট্ৰ'কতে প্ৰথম ষ্টেণ্ড নাৰ্ছিং হোমত থ'লোঁ ষ্টেণ্ড নাৰ্ছিং হোমৰ পৰা আনিলোঁ অনাৰ পিছত 1 ঘণ্টামান ঘৰত ৰাখিলোঁ তাৰপিছত ৰাখি মেলি আকৌ আমি দিছপুৰ হস্পিটেললৈ গ'লোঁ এনেকৈ ৰাখি আই চি ইউত ৰাখিলোঁ তাৰপিছত প্ৰথম ভেণ্টিলেশ্যনত থ'লে তাৰপিছত ডাক্তৰ আই চি ইউত থ'লে এনেকৈ থৈ মাক আমাৰ বহুত টকা গ'ল মাৰ নামত আৰু আমি যিহেতু ঘৰত দাদা আৰু মই আমি দুটা গতিকে যেতিয়া মাক এডমিট কৰিব গৈছোঁ আমাৰ হাতত পইচা পাতি সেনেকৈ নাই আৰু যিয়েই নহওক যেনেকৈ ল'ৰা ছোৱালীক মাক বাপেকে এৰি দিব নোৱাৰে কিবা এটা বিপদ পৰিলে তেনেদৰে মা দেউতা বিপদ পৰিলে ল'ৰা ছোৱালী যেনেকৈ নহওক চেষ্টা কৰে আৰু আমি সেইখিনি চেষ্টা কৰিছিলোঁ বাকীখিনি ভগৱানৰ দান আছিলে মাক বচোৱাটো যিয়েই নহওক আহিলে মায়ে অহাৰ পিছত জানেই নহয় বেমাৰী যেতিয়া ৰোগীবোৰ মেডিকেলৰ পৰা আহে বহুত ইটো সিটো খবৰ ল'বলৈ আহে ঘৰত সেনেকৈ খবৰ ল'বলৈ আহিলে আৰু আমাৰ ঘৰত তাৰে এজনী পাতিবলৈ মাইকী মানুহ আছে তাই তেওঁ আহিলে অহাৰ পিছত খবৰ ল'ব লাগে মাক ক'ব লাগে যে আপুনি ভাল হ'ব আপুনি চিন্তা নকৰিব বা ছোৱালীয়ে আপোনাৰ যত্ন কৰিছে বা ল'ৰাই আপোনাৰ যত্ন কৰিছে আপুনি ভাল হ'ব এই কথা ক'ব লাগে তেখেতে সেইটো নকয় মাক কি ক'লে মানে কোৱা একচেণ্টে মই দেখুৱাই দিছোঁ দেই জানেনে আজি মই এনেকুৱা বেমাৰী 3টা চাই আহিলোঁ ডক্তৰে কৈছে এনেকৈ বেমাৰীবিলাকে আপোনাৰ খুব বেছি 2 মাহ 3 মাহ বা 2 বছৰ বাচে তাতকৈ নাবাচে তাকো কি পেচেণ্ট বেমাৰীটোৰ আগত কৈছে কথাষাৰ ভাব মায়েতো কথাষাৰ শুনি মাৰ মানে ব্ৰেইন ষ্ট্ৰ'কৰ কাৰণে মাৰ কি হৈছে যিহেতু কৈছে কি কৈছে মায়ে কথাখিনি ক্লিয়াৰ নহয় কিন্তু বুজি পায় শুনা পোৱাটো ঠিকে আছে তেখেতৰ তাৰপিছত মায়ে মানে সৰুকৈ বহুত কান্দিছে মোৰ মানে ইমান বেয়া লাগিল বেমাৰীটো সেইটো কথা কৈছে তথাপি মায়ে কান্দি মোক কৈছে যে একাপ চাহ দে আহি এনেকৈ ক'লে মই ধুনীয়াকৈ চাহ বনাবলৈ গ'লোঁ কিবা মূৰটোত মানে মোৰ মানে হেং মাৰি দিলে মই লগালগ চাহ গেছটো অফ কৰি আহি লগালগ ক'লোঁ কি যে বৌ এটা কাম কৰক আপুনি খবৰ লোৱা হ'ল দে মাৰ তেনেহ'লে হেৰি কৰোঁ উঠি দিয়ক নেকি এনেকৈ বুলি ক'লোঁ দেই তাৰপিছত মায়ে মোক ক'লে চাহ নিদিলি যে মই কৈছোঁ চেনি নাই নহয় ঘৰত চাহপাত নাই কিন্তু তাৰপিছত চব আছে ঘৰত তাৰপিছত তেখেতে মাৰ বিচনাত আছে যিহেতু মায়ে বেডতে শৌচ কৰিছে চব বিচনাতে শৌচ পেচাব চব মাৰ বেডতে আৰু দেই মই 6 মাহ কিন্তু ভুক্তভোগী মই কিন্তু বহুত কৰিছোঁ মাৰ কাৰণে সেইটো মানে ঈশ্বৰে দেখিছে বা ওচৰৰ দেখাখিনিও ক'ব পাৰিব তাৰপিছত মানুহগৰাকীক মই ওচৰ ৰাস্তাত চোতালত আনিলোঁ আনি কৈছোঁ লাষ্ট এণ্ড ফাৰ্ষ্ট টাইম আমাৰ ঘৰত আহিছে আৰু কিন্তু আমাৰ ঘৰত নেক্সট নাহিব বুলি ক'লোঁ মই আৰু মোৰ মানে ইমান লাগিছিল মানে একচৰ লগাই দিওঁ নেকি আৰু তেওঁৰ বয়স চাই কিন্তু চৰ লগাব নোৱাৰে কিন্তু মানে যিষাৰ কথা কৈছে সেইষাৰ কথাত মোৰ কিন্তু চৰ লগাব মন গৈছিলে কিন্তু বহুত ধৈৰ্য আৰু সহ্যৰ মাজত এষাৰে কৈছিলোঁ এই লাষ্ট আৰু ফাৰ্ষ্ট আমাৰ ঘৰত আৰু আপুনি নাহিব নেক্সট কেতিয়াও তাৰপিছত মই দাদাই মোক ক'লে তই চাহ তাহ নোখোৱালি নেকি মই কৈছোঁ কি চাহ খুৱাম তেওঁ মাৰ আগতে এনেকৈ কথা কৈছে আপুনি ভাবকচোন মানুহে কেঞ্চাৰ ৰোগীৰ আগতে মানুহে নকয় সাহস দিয়ে যে বাছে বুলি এতিয়া মা মোৰ বেমাৰ হোৱা 8 বছৰ হ'ল মা এতিয়াও জীৱিত হৈ আছে তেওঁ 2 বছৰ আগত মৰিব বুলি ক'লে তেওঁ কি অন্তৰ্গামী কিন্তু সেইবোৰ মানুহৰ কি জানে ইমান মানে ফাল্টু মানুহ সেইবোৰে কি জানেনে ৰাস্তাত কাষেদি গ'লে বিয়নী মেল মাৰে সেই বিয়নী মেল মাৰে মই কিন্তু এতিয়া তেওঁলোকক মুঠেই নামাতো মোক মাতি তোমাৰ ভালনে মই কিমানকৈ বুলি কওঁ মোৰ একচুৱেলি মাতি মন নাযায় তেওঁ উপযাচি মাতে জাষ্ট সেইকাৰণে মই বুলি কওঁ কিন্তু তেওঁ এতিয়া জানা হৈ গৈছে মই তেওঁক যে বেয়া পাওঁ আৰু মই তেওঁক মুখৰ আগত কৈ দিছোঁ আকৌ নেক্সট মোক কেতিয়াও নামাতিব তথাপি নিৰ্লজ্জ লাজ নাই সেইবোৰ মানুহ যে কি গু খোৱা কুকুৰ বুলি কয় যে সেনেকুৱা টাইপৰ মানুহ হয় আৰু মই তেওঁক খেদি চাহ নিদি বেয়া কাম কৰিছোঁ নে ভাল কাম কৰিছোঁ মই নাজানো কিন্তু মই শান্তি পাইছোঁ অন্তৰত আৰু আজি 14 নৱেম্বৰৰ কথাটো মনত পৰিছে কাৰণে মই কথাষাৰ ক'লোঁ